অসমীয়াৰ আবেগৰ ঢৌ খন্তেকীয়া সেয়া পুনৰ প্ৰমাণিত হ'ল। অসমত স্থানীয় দল সংগঠনৰ অভাৱ অনুভৱ কৰি চাগৈ আমদানি কৰি আনি যোগদান কৰিছিল সুদূৰ দিল্লী তথা ভাৰতৰ আটাইতকৈ দুৰ্নীতিপৰায়ণ দল আম আদমি পাৰ্টিক। যেতিয়া সেই দলৰ স্বয়ং মুখ্যমন্ত্ৰী তথা আন বহুকেইজন দুৰ্নীতিপৰায়ণ মন্ত্ৰী তিহাৰ জেলৰ আলহী হ'ল, অসমতো মোহভংগ হ'ল জনতাৰ। আৰু তাৰেই প্ৰতিফলন ঘটিল ডিব্ৰুগড়ত। ডিব্ৰুগড়ৰ প্ৰায় ৫ শতাধিক আম আদমিৰ সদস্যই আজি সমূহীয়াকৈ আম আদমি পাৰ্টিক ত্যাগ কৰি অসমত আম আদমি পাৰ্টিৰ কোনো ভৱিষ্যত নাই বুলি ব্যক্ত কৰে। আমি যোৱা ১.৫ বছৰ আগতে মানে ২১ চনৰ পিছত আমি আম আদমি পাৰ্টিত জইন কৰিছিলোঁ। একচুৱেলি আমি আগতে কংগ্ৰেছী আছিলোঁ গোটেইবিলাকেই। আৰু আম আদমি পাৰ্টিত জইন কৰাৰ মূলতে আছিলে আমাৰ সেই সময়টোত আমাৰ সমষ্টিটো লাভল হৈ আছিলে। তো লাভলত মনোজ ধানোৱাৰে আমাক নেতৃত্ব দিছিলে সেই সময়ত। কিন্তু তাৰপিছতে মনোজ ধানোৱাৰে যেতিয়া আম আদমি পাৰ্টিলৈ গুচি গ'ল, তাৰপিছত আমাকো ক'লে যে আমিও ভাবিলোঁ যে লাভল সমষ্টিটোত নেতৃত্ব দিয়া অন্য কোনো তেনেকুৱা নাই। পৃথিৱীমাজি আছিলে যে তেখেতে অৱশ্যে অৱসৰ মানে ৰাজনীতিৰ পৰা অৱসৰ লৈছিলে। গতিকে আমি ভাবিলোঁ এতিয়া আমাৰ নেতৃত্ব নাই, আমি মনোজ ধানোৱাৰ লগতে প্ৰায় ৰাজনীতিকত আমি জড়িত হ'লোঁ। আৰু প্ৰায় আমাৰ কেইবাখনো পঞ্চায়তৰ সমূহীয়াকৈ যিমানখিনি আমাৰ কংগ্ৰেছৰ বিষয়ববীয়া আছিলে প্ৰত্যেকে আমি যোগদান কৰিছিলোঁ। কিন্তু এতিয়া যিহেতু আমি ডিব্ৰুগড় সমষ্টিৰ অন্তৰ্গত হ'লোঁ, আমাৰ পঞ্চায়তকেইখন এতিয়া বৰ্তমান ডিব্ৰুগড় সমষ্টিৰ অন্তৰ্গত। আৰু ডিব্ৰুগড় সমষ্টিৰ অন্তৰ্গত হোৱাৰ কাৰণেই আমি ভাবিলোঁ যে আমাক মনোজ ধানোৱাৰে নেতৃত্ব দিব নোৱাৰিব। গতিকে আমি সকলোৱে আলোচনা কৰি প্ৰায় 5খন পঞ্চায়তৰ সকলো বিষয়ববীয়া আহি আজি আমি পদত্যাগ কৰিছোঁ। আৰু পিছৰ পৰ্যায়ত আমি অন্য ৰাষ্ট্ৰীয় দল এটাত আমি যোগদান কৰিম। অহা 18 আগষ্টৰ পিছতে আমি ভাৰতীয় জাতীয় কংগ্ৰেছত যোগদান কৰিম, মানে ঘৰলৈ আকৌ ঘূৰি আহিম। আৰু তাৰপিছতে আমাৰ কাৰ্যসূচীবোৰ আমি চলাই যাম। আৰু বিশেষকৈ আপোনালোকে নিশ্চয় জ্ঞাত যে মনোজ ধানোৱাৰে যোৱা 21 চনতো নিৰ্বাচন খেলিছিলে, কিন্তু নিৰ্বাচনত ফলাফল আমি একো নাপালোঁ। আৰু এইবাৰ লোকসভা নিৰ্বাচনত আমি বহুত চেষ্টা কৰিছিলোঁ তেখেতক জিকাবৰ কাৰণে, কিন্তু তাৰ মানে কি ধৰক আমি তাৰো ফলাফল নাপালোঁ। গতিকে আমি যিটো ৰিজাল্ট শ্বীটটো চাইছোঁ, গতিকে তেখেতে মানে কি আম আদমি পাৰ্টিয়ে সাধাৰণতে অসমত প্ৰতিষ্ঠা কৰিব নোৱাৰিব। সেইটো ভাবিলোঁ আমিও এটা চিন্তা কৰি পেলাই সকলোৱে আমি নিজৰ ঘৰলৈ আকৌ ঘূৰি আহিছোঁ। অহা 18 আগষ্টৰ পিছতে আমাৰ যোগাযোগ হৈ আছে, আমাৰ এই প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ লগত যোগাযোগ হৈ আছে, তাৰপিছত গৌৰৱ গগৈৰ লগত যোগাযোগ হৈ আছে। তেখেতসকলে আমাক 18 আগষ্টৰ পিছত এটা সময় দিব। আমি ডিব্ৰুগড়ৰ পৰা মানে ডিব্ৰুগড় সমষ্টিৰ পৰা প্ৰায় 5 শতাধিক কৰ্মীয়ে আম আদমি পাৰ্টিৰ কৰ্মী জইন কৰা, আৰু বিভিন্ন দল সংগঠনো থাকিব, তাত দল সংগঠনো থাকিব। প্ৰায় 500 মানে আমি জইন কৰিম অহা 18 আগষ্টৰ পিছত। আপৰ পৰা আমি প্ৰায় 5খন পঞ্চায়তৰ সমূহ কমিটিয়ে, এখন মণ্ডল কমিটি প্ৰায় 31জনীয়া কমিটি এখন থাকে, প্ৰায় 31জনীয়া কমিটি আমি জইন কৰিম কংগ্ৰেছত 5খন পঞ্চায়ত। আমাৰ প্ৰব্লেমটো একচুৱেলি পাৰ্টি লৈ আছে আৰু লগতে কেণ্ডিডেট লৈ আছে। কিন্তু আমি যিটো মানে তেখেতে প্ৰত্যেককে সাঙুৰি লৈ পেলাই ৰাজনীতি কৰিব নোৱাৰে মনোজ ধানোৱাৰে। গতিকে আমাৰ কৰ্মীসকল অলপ নিৰাশ হৈ আছে। যোৱা লোকসভা নিৰ্বাচনতে আমি যিটো দেখিলোঁ, আমাৰ কৰ্মীবিলাকে আমাক কৈছে যে প্ৰত্যেককে সমানে লৈ পেলাই তেখেতে ৰাজনীতি কৰা নাই। সেইটো গতিকে নিউজ ডেস্ক ৰিপৰ্ট, E24 লাইভ ব্ৰেকিং।